বৰপেটা জিলাখনত বৰষুণ খুবেই কম, যাৰ ফলত আমি কৃষকসকলে এতিয়ালৈকে পথাৰত কঠীয়া সিঁচিব পৰা নাই। লগতে আমাৰ এই পথাৰখন চনপৰি ৰৈ আছে। আমি প্ৰকৃতিৰ মুখলৈ বাট চাই এতিয়া আছোঁ, যাৰ ফলত আমি বৰষুণ আহিলেহে আমি কঠীয়া লগাব পাৰিম। অসম চৰকাৰৰ অধীনত আমি এটাই আহ্বান কৰিব বিচাৰিছোঁ যে কৃষি বিভাগে যদি প্ৰত্যেকজন কৃষকক বৰপেটা জিলাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰি দিলেহেঁতেন, তেনেহ'লে আজি খেতি পথাৰ সেউজীয়া হৈ থাকিলেহেঁতেন। এই হিচাপতে মই কৃষি বিভাগক আহ্বান জনাওঁ যে বৰপেটা জিলাখন যিহেতুকে কৃষি প্ৰধান এখন জিলা, এতিয়া শালিৰ বতৰ, শালি ধানৰ বতৰ, শালি ধান আমি এতিয়ালৈকে পথাৰত লগাব পৰা নাই, যাৰ ফলত আমাৰ কৃষক বন্ধুৱে প্ৰকৃতিৰ মুখলৈ চাই আছে। বৰষুণ আহিব তেতিয়াহে সিঁচিব। এটিমাহ গ'লে আমি শালি ধানৰ বীজ ৰোপণ কৰিব নোৱাৰিম, যাৰ ফলত গোটেই পথাৰখন চনপৰি ৰৈ যাব। এইবাৰ খেতিটো গম পাইছে, বতৰৰ কাৰণে আমি খেতিবিলাক আগবাঢ়িব পৰা নাই, খেতি পথাৰত আমি যাব পৰা নাই। মেইন কথা হৈছে আমাৰ কি প্ৰকৃতিৰ ওপৰত আমি নিৰ্ভৰ কৰি খেতি কৰিব লগা হয় এইটো ছিজনত, যিটো আমাৰ শালি খেতি। আৰু মোৰ নিজা মাটি আছে ধৰক 10 বিঘা 8 বিঘামান আছে, 8 বিঘা আছে, প্লাছ মোৰ লিজত লোৱা মাটি আছে মোটামুটি 40 বিঘা মাটি। গতিকে মই 50 বিঘা মাটি খেতি কৰি আছোঁ। কিন্তু যোৱাবাৰ মই 50 বিঘা মাটি গোটেই শালি খেতি কৰিছিলোঁ। যোৱাবাৰ বতৰ ভাল আছিল, প্ৰকৃতিৰ বৰষুণ আছিল, যোৱাবাৰ পানী হৈছিল, তাৰ বিনিময়ত মই গোটেইখিনি মাটি খেতি কৰিছিলোঁ। কিন্তু এইবাৰ দুৰ্ভাগ্যবশতঃ বৰষুণ নোহোৱাৰ কাৰণে আমি খেতিবিলাক কৰিব পৰা নাই। আৰু মোৰ জলসিঞ্চনৰ ব্যৱস্থা নাই যদিও মোক 2021 চনত এটা ইৰিগেশ্যন জলসিঞ্চন বিভাগৰ পৰা মোক এটা দিছিল প্ৰধানমন্ত্ৰী সিঞ্চাই যোজনাৰ পৰা, যিটো তাৰমানে 2021 চনত দিছিল ঠিক কৰি, তাৰপিছত 2-3 মাহ পিছতে সেইটো বেয়া হৈ আছে। কিন্তু এতিয়ালৈকে ডিপাৰ্টমেণ্টৰ মানুহ আহি কোনো একজনে খবৰ লোৱা নাই। এই বিষয়ে মই তাত অৱগত কৰিছিলোঁ, লিখিত হিচাপতো মই জনাইছিলোঁ আমাৰ বৰপেটা জলসিঞ্চন বিভাগত, কিন্তু তাৰ পৰা কোনো মই এটা পোৱা নাই আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।